Sir, ang kulungan. Sir, ngamin Forest Kuli, kung Mazali. Sir, namaskar. নমস্কাৰ Sir, আমি মিচিং আগম কেবাঙৰ প্ৰতি এটা অভিযোগ প্ৰায় শুনিবলৈ পাওঁ যে আগম কেবাঙৰ মিচিং যুৱ প্ৰজন্মৰ লগত বা নৱ প্ৰজন্মৰ লগত থকা সম্পৰ্ক অত্যন্ত উৎসাহজনক। অৰ্থাৎ আগম কেবাঙে নৱ প্ৰজন্মৰ লগত সম্পৰ্ক নাৰাখে, যাৰ ফলত আমাৰ প্ৰজন্মটোক মিচিং ভাষাটো অধ্যয়ন কৰিবৰ কাৰণে বা ভাষাটোক ভাল পাবৰ অধ্যয়ন নিয়াব পৰা নাই। গতিকে মিচিং আগম কেবাঙৰ প্ৰান্তন সভাপতি হিচাপে এই অভিযোগটোৰ ওপৰত আপোনাৰ মতামত কি, আৰু আপুনি সভাপতি হৈ থকা সময়ত আগম কেবাং আৰু নৱপ্ৰজন্মৰ মাজত থকা দূৰত্বটো দূৰ কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছিল, অলপ স্যাৰ এইটোৰ ওপৰত জনাব নেকি আপুনি? তেওঁলোকে লাষ্ট জানুৱাৰী যিহেতু তেওঁলোকে কনফাৰেন্স আছিলে মুখত সেইকাৰণে নতুন মানুহবিলাক 60% নতুন মানুহ সোমাইছে আগম কামাঙত। মই এইটো ছাজেশ্যন দিছিলো যে নতুন ব্লাডক চান্স দিব লাগে, থাকিব নালাগে। আপোনাৰ 60% মানে আনুষ্ঠানিক মানে সদস্যভুক্ত কৰাৰ পৰিকল্পনাটো কৰা হৈছে, উন্নত হৈছেও। কাটিয়াৰ কলত নৱপ্ৰজন্মক মানে বিশ্বাসত লোৱা নাই এরম না কিন্নাতো মানে নক্ষমতে কাটিনে আগের লোক বা কাটিনে একো নৱপ্ৰজন্মক আমি মানে চান্স দিয়া নাই বা বলে বিশ্বাসত লোৱা নাই। এটা মানে আজও লুবি মোলা এটা কাৰণে ন। Thank you, sir. Ada mana tak pernah mau doi. মই জাষ্ট সভাপতি সম্পৰ্কতে কথাটো কৈছো, নলো প্ৰায়বোৰ বয়স্কৰে আজি আমরা দেখি নলো সম্পৰ্ক না এই পৰেশৰ লগতে সাপ্লিমেন্টারি কোয়েশ্চনটো এইটোৱে হ'ব তাৰমানে। So why Agum Kabang is unable to make such kind of any initiatives that can attract the young scholar? আমি বলো এটা তাৰ উত্তৰটো এইটোৱে হ'ব, প্ৰত্যেকটো বাংকেৰ এগেইনষ্টৰ কিছুমান ৰিপ্ৰেজেণ্টেটিভ থাকে তাৰমানে। ৱেডাৰ মাজুলীত অকল আনিক ৰিপ্ৰেজেণ্টেটিভ পোখাটো একেদৰে শিৱসাগৰ দুজন থাকে, ডিব্ৰুগড়ৰ এজন থাকে, গোগামুখৰ এজন থাকে বা ধেমাজিৰ তেনেকৈ থাকে। আমি করে যাম আগম করে যাম লুবিরা কুশল লুবি কুমারখন কিনবাম। এই প্রত্যেকটো আগম কেবাঙৰ অনুষ্ঠানত গল্প প্ৰতিযোগিতা, কবিতা প্ৰতিযোগিতা, সাহিত্য প্ৰতিযোগিতা তেনেকুৱা বাৰ্ষিকভাৱে হৈ থাকে আৰু তেওঁলোকক পুৰস্কৃতও কৰা হয়। আগম কেবাং ইমান চালুকীয় অৱস্থাত আছে, পইচা কামাং। এইটো মই যদি কওঁ একদম কিবা নট ইন এ নেগেটিভ সেন্স। চাকৰি ইমামুলো চেন্ট্ৰেল কমিটিটো টানি জুপিলাম তাৰমানে। চতিয়াৰ মানুহজনে চাকৰি নকৰা মানুহজনে গোগামুখত আহি মাহটোত 2-3 বাৰ মিটিং কৰিবগৈ নোৱাৰে। এই তেনেকুৱা কিছুমান টেকনিকেল ইছ্যুজ আছে। ফৰেষ্ট কেয়ার দিট ইজ এ ভেরি গুড কুৱেশ্যন। হোৱাট ইজ মাই আন্ডাৰষ্টেণ্ডিং ইজ মাজুলীত ফেভৰ ৰিপ্ৰেজেণ্টেটিভ এজন বহুত তাত থকা সম্ভৱত কৰিব পাৰে, কোনো নৰহব বা এই প্ৰভাত দামত তাত কিনিয়ে প্ৰভাত মিলি বলো আগম কেবাঙৰ টাচত থাকে। গল্প, সাহিত্য, কবিতা তেনেকুৱা কম্পিটিশ্যনবোৰ হৈ থাকে। তাৰ কাৰণে মাজে মাজে এই আবেদনো বিচাৰি থাকে। ভাল চাইজন বাৰু প্ৰশ্নটো স্বাভাৱিক উৰণীয়া ৰামন মাৰাগাই মই শেষৰ প্ৰশ্নটো কৰো দেই। মই অমুকা মই মাল্যকৰ সভাপতিকে সুধো, তেওঁ নলো নিশ্চয় প্ৰায় 32টামান মানুহে আজি জইন কৰিছে। সম্ভৱতঃ এইগৰাকী আগম কেবাঙৰ মই লগ পোৱা, যাৰ আণ্ডাৰত মই 7 বছৰ কামো কৰিছিলো, আগম কেবাঙত মই লগ পোৱা আটাইতকৈ এক্টিভ অত্যন্ত নিস্বাৰ্থ সভাপতিজন মই তেওঁকে দেখিছো চাগে। সেইটো তেওঁৰ সন্মুখত কোৱাটো অনুচিত, বাট দিছ ইজ দ্য ফেক্ট। গতিকে সেই একেখিনিকে এডভান্টেজ লৈ আমি ছাৰক প্ৰশ্ন কৰিব পাৰো নেকি? এই যিসকল মিচিং স্কলাৰ পৰা মোৰতো PhD আজি 10-12 বছৰ আগতে পঢ়ে, এইবোৰ নতুন নতুন ল'ৰা ছোৱালী, তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে আপুনি এজন বিজ্ঞ হিচাপে, এজন সাহিত্যিক হিচাপে, অভিভাৱক হিচাপে মিচিং অট'নমাছ কাউন্সিলত যোগাযোগ কৰি
তেখেতসকলৰ গৱেষণাৰ সহায়ক হোৱাকৈ কিবা আৰ্থিক সহযোগিতাৰ ব্যৱস্থা আপুনি কৰিব নেকি? কৰিলে ভাল হয়। কাৰণ মই জানো বা মই বোলে নহয় আপুনিও জানে মুলুক অকা নাম সিং ধনস্থানী কিন্তু টকা পইচা সেতুৱে নাপায় উপায় নাপায় দুইটা কম হ'ব। গতিকে PhD কৰি থকা ল'ৰাৰ পৰাই যথেষ্ট কষ্ট পায় তেওঁলোকে চেমিনাৰ পেপাৰ বাহিৰত দিবলগীয়া যায় আৰু দুইখনকৈ ইণ্টাৰনেশ্যনেল পিয়াৰ ৰিভিউড জাৰ্নেলত পাব্লিছ নহ'লে আজিকালি এইটো কনচিডাৰো নকৰে। গতিকে অত্যন্ত কষ্ট হয়। গতিকে অসম চৰকাৰৰ WPTৰ যোগেদি 1, 2 ইণ্ডিজিনাছ ইণ্ডিয়ান নলেজ চিষ্টেমৰ যোগেদি 3 মিচিং অট'নমাছ কাউন্সিলৰ যোগেদি আমাৰ উঠি অহা এই যুৱ গৱেষকসকলক উৎসাহিত কৰিবলৈ আৰ্থিকভাৱে সহযোগিতা দিবলৈ আপুনি কিবা নতুন ইনোভেটিভ ইনিচিয়েটিভ ল'ব নেকি ছাৰ?